নমস্কাৰ ফ্ৰেণ্ডছ, স্বাগতম জনাইছোঁ পুনৰবাৰ আমাৰ জব চাৰ্চ আছাম চেনেলটোলৈ। আজি আপোনালোকৰ কাৰণে পুনৰবাৰ মই জব ভেকেঞ্চি লৈ আনিছোঁ আৰু এইবাৰ স্বাস্থ্য বিভাগৰ ফালৰ পৰা নতুনকৈ পদ মুকলি হৈছে। গতিকে কোনকেইটা ভেকেঞ্চি মুকলি হৈছে মই আপোনালোকক জনাই দিছোঁ। 1 নম্বৰতে আছে ছিনিয়ৰ ইলেক্ট্ৰিচিয়ানৰ পোষ্ট আৰু 2 নম্বৰতে আপোনালোকে দেখিছে কম্পিউটাৰ হাৰ্ডৱেৰ টেকনিচিয়ান আৰু 3 নম্বৰতে আছে ৰিচাৰ্চ এছিষ্টেণ্ট আৰু 4 নম্বৰ পোষ্টটো হ'ল মাল্টি টাস্কিং ষ্টাফ। আৰু গোটেইকেইটা পোষ্টৰ কাৰণে আপোনালোকৰ কোৱালিফিকেশ্যন কি লাগিব মই আপোনালোকক জনাই দিছোঁ। প্ৰথমটো আপোনালোকৰ ছিনিয়ৰ ইলেক্ট্ৰিচিয়ানৰ কাৰণে আপোনালোকৰ কোৱালিফিকেশ্যন লাগিব ডিপ্ল'মা ইন ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং। ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিঙৰ ওপৰত আপোনালোকৰ ডিপ্ল'মা থাকিব লাগিব আৰু 2 বছৰীয়া এক্সপিৰিয়েঞ্চ বিচাৰিছে। আৰু 2 নম্বৰ পোষ্টৰ কাৰণে আপোনালোকৰ কোৱালিফিকেশ্যন লাগিব কম্পিউটাৰ হাৰ্ডৱেৰ আৰু নেটৱৰ্কিঙৰ ডিপ্ল'মা থাকিব লাগিব আপোনালোকৰ আৰু লগতে 2 বছৰীয়া এক্সপিৰিয়েঞ্চ থাকিব লাগিব। আৰু 3 নম্বৰ পোষ্টটো আমি চাই লওঁ ৰিচাৰ্চ এছিষ্টেণ্ট। ইয়াৰ কাৰণে আপোনালোকৰ কোৱালিফিকেশ্যন লাগিব মাষ্টাৰ ইন লাইফ চায়েন্স বা আপোনালোকে ছায়েন্সত গ্ৰেজুৱেশ্যন কৰিলেও হৈ যাব। আৰু 4 নম্বৰ পোষ্টটো আছে মাল্টি টাস্কিং ষ্টাফ। ইয়াৰ কাৰণে আপোনালোকৰ কোৱালিফিকেশ্যন লাগিব হায়াৰ ছেকেণ্ডেৰী পাছ আৰু লগতে আপোনালোকৰ কম্পিউটাৰ ডিপ্ল'মা থাকিব লাগিব। আৰু এজ লিমিটটো এইটো পোষ্টত আপোনালোকৰ লাগিব মিনিমাম 21 ইয়াৰ্ছ আৰু মেক্সিমাম 40 ইয়াৰ্ছ। আৰু লাষ্ট ডেটটো মই আপোনালোকক জনাই দিছোঁ। লাষ্ট ডেটটো হৈছে আপোনালোকৰ 6 তাৰিখ 7 মাহ 2024, মানে জুলাই মাহৰ আপোনালোকৰ 6 তাৰিখে লাষ্ট ডেট হয়। আপোনালোকে সোনকালে আবেদনটো কৰি ল'ব। গতিকে ইয়াৰ পাছতে মই আপোনালোকক জনাই দিওঁ যে আপোনালোকে আবেদনটো কেনেকৈ কৰিব। আবেদন কৰিবলৈ হ'লে আপোনালোকে ইয়াতে তলত যিটো আপোনালোকে এড্ৰেছ দেখা পাইছে সেই এড্ৰেছটোতে আপোনালোকে আপোনালোকৰ ষ্টেণ্ডাৰ্ড ফৰ্মখনৰ সৈতে যিখিনি আপোনালোকৰ ডকুমেণ্ট আছে কোৱালিফিকেশ্যন ডকুমেণ্ট গোটেইখিনি আপোনালোকে জেৰক্স কৰি প্ৰিণ্ট আউট কৰি ধুনীয়াকৈ আপোনালোকে ফিল আপ কৰি পেলানি এই এড্ৰেছটোত আপোনালোকে পঠিয়াই দিব। আৰু জুলাই মাহৰ 6 তাৰিখৰ আগতে আপোনালোকে এপ্লাইটো কৰি ল'ব লাগিব, নহ'লে লাষ্ট ডেট গুচি গ'লে আপোনালোকৰ এপ্লিকেশ্যন ফৰ্মখন ৰিজেক্ট হৈ যাব। গতিকে তাতকৈ আগতে আপোনালোকে এপ্লাইটো কৰি ল'ব। গতিকে ফ্ৰেণ্ডছ আজিলৈ ইমানেই আছিলে। নেক্সট ভিডিঅ'ত আকৌ লগ পাম। ধন্যবাদ।